কি খাই দিলে মোৰ ভাইটিয়ে এতিয়া মাটি ভিটিটো অকল আছে হেতু মমাৰ নামত আছে হেতু ঘৰ নাই যতে ততে ইয়াতে খাদত পৰি থাকে মদ খাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে মদে খাই থাকে ইয়াত 3টা বজাত ৰাতিপুৱা আহিলো আপুনি মদ পাব ৰাতিপুৱা 3টা বজাত মদ পায় ইয়াত আপুনি একো নাপায় যদি ইয়াত কালা দোকান গ্লামন দোকান খোলা নাথাকিলে ৰাতিপুৱা 3টা বজাত ইয়াত মদ পায় মানে ভাং মদ কি নাপায় কি বস্তু আমাৰ এই দখন নাপায় মানে পেট্ৰল লংখনত মানে সব বস্তু পায় অকল এটাই বিজনেস সবৰ ঘৰে ঘৰে যদি কিবা এটা বিজনেস কৰিছে বুলি কলে অকল মদ ভাঙে বিজনেস ইয়াত একো আৰু অন্য বিজনেস একো নাই নিজৰ ঘৰখনে বৰবাদ হৈ গলগে মোৰ নিজৰ মানে মা ঘৰ মানে যোনটো ঘৰ আছিল এখন সেই ঘৰখনত বিকি টিং সিং ওচৰতে বিকিছে আৰু ওচৰতে কিনিছে আমি আমাৰ মাৰ বিকা মানে কাপোৰ বিকি কিনি খাইছে আপুনি কি কম আপোনালোকৰ মানে এতিয়া ক'বলৈ গ'লে লাজৰ বিষয় মানে দুটা ভাই মোৰ অটত পথত মানে ড্ৰাগছ আৰু অসামাজিক ক্ৰিয়াকলাপৰ বিৰুদ্ধে ওলাই আহিল মৰাণহাট হেউজপুৰ পেটুৱা দলঙৰ ৰাইজ পাতিলে ৰাজহুৱা সভা চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত পেটুৱা দলং হেউজপুৰত গড়লৈ উঠিছে ড্ৰাগছ ভাং মদ নিচাজাতীয় সকলো সামগ্ৰী আড্ডা লগতে চলিব ধৰিছে অসামাজিক কাৰ্যকলাপ ৰাইজৰ অভিযোগ যে দীৰ্ঘদিন ধৰি মৰাণহাট আৰক্ষীক অৱগত কৰাৰ পিছতো আৰক্ষীয়ে সকলো জানিও কোনো ব্যৱস্থা নোলোৱাটো দুৰ্ভাগ্যজনক বৰ্তমান অঞ্চলটোত পৰিস্থিতিয়ে যে পুৱা 3 বজাতো আন একো নাপালেও মদ ভাং কিনিবলৈ পোৱা যায় সকলো দুষ্কাৰ্য মুকলিকৈ চলা দেখি হেউজপুৰ পেটুৱা দলঙৰ ৰাইজে এতিয়া নিজৰ ঘৰৰ ঠিকনা হেউজপুৰ পেটুৱা দলং ঘৰৰ কবলৈ লাজ কৰে সেয়েহে উপায়হীন হৈ প্ৰবীণ কোঁৱৰৰ সভাপতিত্বত মুকলি সভা পাতি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে স্থানীয় প্ৰশাসনক এই ক্ষেত্ৰত উচিত ব্যৱস্থা কৰিবলৈ পুনৰ আহ্বান জনালে সহিলেন গগৈৰ দ্বাৰা উদ্দেশ্য ব্যাখ্যা কৰা সভাত সকলো পুৰুষ মহিলা ডেকায়ে একেমুখে গৰিহণা জনোৱাৰ লগতে হেউজপুৰ পেটুৱা দলং সামাজিক পৰিৱেশ ভাল কৰিবলৈ আহ্বান জনালে সভাত স্থানীয় গণমান্য পুৰুষ মহিলাৰ লগতে আহোম জাতীয় গণমঞ্চৰ সহকাৰী সম্পাদক অকন ভূঞায়ে বক্তব্য ৰাখি ৰাইজক এই ক্ষেত্ৰত সজাগ হ'বলৈ আহ্বান জনালে ঠিকে বেয়া ক'বলৈ লাজ লাগে আমাৰ মানে আমি কোন ঠাইৰ বাসিন্দা আমাক সুধিলে আমি লাজ লগা পৰিৱেশ মানে এনেকুৱা এটা পৰিৱেশত আমি আছো সেইবাবে আজি আমি বহুত বাধ্য হৈ এখন মানে সজাগতা সভা দিবলগীয়া হৈছে কি হৈছে মানে ড্ৰাগছ যদি বহুত মানে কিছুমান স্কুলীয়া ল'ৰা ছোৱালী আহি ইয়াত বেয়া বেয়া কাৰ্য হয় আজি মানে মোৰ ঘৰতো ল'ৰা আছে কাৰোবাৰ ঘৰতো ল'ৰা আছে আমি সকলোৰে প্ৰতি লক্ষ্য ৰাখি এইটো মানে সজাগতা সভা দিবলগীয়া হৈছে সিদ্ধান্তটো এতিয়া কমিটি মৰ্মে ল'ব এইটো যাতে মানুহবোৰে নকৰক ভৱিষ্যতলৈও যাতে নহয় যি হ'ল এতিয়াবা যাতে পৰ্যায়টো ভাল হওক বুলি আমি ভাবিছোঁ আৰু সেই আশা কৰি আমি আজি সজাগতা সভাটো দিবলগীয়া হ'ল আজি কিছুদিনৰ পৰা আমি এই হেউজপুৰ পেটুৱা দলং অঞ্চলত বিভিন্ন ধৰণৰ ড্ৰাগছ বুলিয়েই নহয় অসামাজিক কাৰ্যবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এই বিষয়ে আমি প্ৰশাসনক জনোৱাৰ স্বত্তেও প্ৰশাসনে কিছু ক্ষেত্ৰত মানে অৱহেলা কৰা নিচিনা আমাৰ লাগিছে কিন্তু আজি 2-3 দিন আগতে ইয়াত দুজন স্কুলীয়া মানে পৰীক্ষাৰ্থী মেট্ৰিক পৰীক্ষাৰ্থী ড্ৰাগছ খাবলৈ আহি ওচৰে এজন ব্যক্তিৰ ঘৰত সোমাই আছিলে পৰীক্ষা দিবলৈ নগৈ আৰু সেই সময়তে মৰাণ থানাৰ প্ৰশাসন আহি পিনি এই ছাত্ৰ দুজনক ধৰিছিলে আৰু এই গোটেই বিষয়টো এই বিষবাস্পটো যি স্থানৰ পৰা মানে প্ৰসাৰিত হৈছে মৰাণ থানাৰ প্ৰশাসনো এই বিষয়ত অৱগত গতিকে ইয়াত অকল ড্ৰাগছেই নহয় বিভিন্ন ধৰণৰ চুৰি কাৰ্য ইয়াত ছাগলী গৰু আৰু বিভিন্ন ধৰণৰ চুৰি কাৰ্য সংঘটিত হৈ আছে এই সকলো বিষয়ত মৰাণ থানা অৱগত গতিকে এই বিষয়ত এটা উচিত সিদ্ধান্ত আমাৰ পেটুৱা দলং আৰু হেউজপুৰবাসী ৰাইজে ল'বৰ কাৰণে আমি ইয়াত এখন সভা আহ্বান কৰিছিলোঁ সিদ্ধান্ত মানে আমি প্ৰশাসনক এই বিষয়ত আকৌ এবাৰ দৃষ্টিগোচৰ কৰিম তেওঁলোকে কি ধৰণে এই কাৰুকাৰ্য যিবিলাক হৈ আছে ইয়াক শেষ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পুলিচৰ কিছু ক্ষেত্ৰত গাফিলতি আছে বুলি আমি ক'ম কাৰণটো আপোনাৰ আমাৰ পৰিৱেশ খুবেই বিনষ্ট হৈ গৈছে আমাৰ এতিয়া সৰু সুৰা এতিয়া কণ ল'ৰা ছোৱালীবিলাক মানে ল'ৰাবিলাক দেখিছোঁ কাৰো কিছুলে মানে ভয় নকৰে অপেন ৰাস্তাত আপোনাৰ চিগাৰেট হওক ভাং হওক বেয়া মানে নিচাযুক্ত দ্ৰব্য মানে সিহঁতি সেৱন কৰে তো গতিকে আমাৰ সমূহ মানে ৰাইজ হেউজপুৰবাসী ওলাই আহিছে যাতে আমাৰ পৰিৱেশটো চিকুণ হওক নিকুণ হওক ভাল হওক
আমি এতিয়া মানে কি নিজৰে এতিয়া ল'ৰা ছোৱালীৰ কথা ভাবি কিনে আমি নিজে ওলাই আহিছোঁ। গতিকে আমি সকলোৱে ওলাই আহিব লাগে, আমাৰ পৰিৱেশটো মানে এটা চকুত লগা কৰি তুলিব লাগে। ভাল হওক, গোটেই ল'ৰা ছোৱালীবিলাকো ভাল হওক, সৰুৰ পৰা ডাঙৰ লাগে। আজি ডাঙৰক দেখি কিনে আজি সৰুৱে শিকিব। তো গতিকে মানে তেজপুৰবাসী হওক বা গোটেই অসমখনে বুলিয়ে কৈছোঁ বাৰু, গোটেই ল'ৰা ছোৱালীবিলাক ভাল হওক, গোটেই মানে জেগাবিলাক যাতে একো এইবিলাক নিচাযুক্ত হওক দ্ৰব্য এইবিলাক সেৱন কৰিব নালাগে, সেই তাৰে আৰু। এই অঞ্চলৰ পৰা ইতিমধ্যে ড্ৰাগছ আসক্ত 3জন ল'ৰাক জেললৈ পঠোৱা হৈছে, গম পায়? হয়, শুনিছোঁ বাৰু। আৰু আছে তেনেকুৱা বাৰু আমি হৈছোঁ কি ভিতৰত সোমাই থকাটো, তো আমি ইমান ভালকে গম নাপাওঁ, কিন্তু আছে চাগে, কাৰণ 3জনেতো অকল পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে, আৰু আছে। তো গতিকে ইহঁতকো ধৰি কিনি যাতে মানে মৰাণহাট আৰক্ষী থানাক আমি কৈছোঁ যে ইহঁতকো ধৰি মেলি এটা উচিত শাস্তি দিব লাগে। আমাৰ পৰিৱেশটো ভাল হ'ব লাগে। আমি কেনেকৈ বেয়া দিশলৈ আমাৰ ল'ৰা ছোৱালীবিলাক ঠেলি দিব পাৰোঁ। ভাল হওক। তাৰ কাৰণে কাক জগৰীয়া কৰে আপুনি? কাক জগৰীয়া কৰে মানে যোনে এতিয়া বেয়া বস্তু বিক্ৰেতাসকলকে ক'ব লাগিব। সিহঁতি বিকিছে কাৰণে, আনিছে কাৰণে, ইয়াত বস্তুবিলাক চিগাৰেট হওক বা ভাং হওক বা ড্ৰাগছ হওক এইবিলাক আনিছে কাৰণেই আমাৰ ল'ৰা ছোৱালীবিলাকে খাইছে, কিনি খাব লগা হৈছে। তো গতিকে মই ইহঁতকে ক'ম যে ইহঁতি যাতে এইবিলাক বস্তু নিবিকে, নানক, আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে এটা ভাল পথ সুপথ দেখুৱাওক, সেইটোৱে কামনা কৰোঁ।